হয়, মই বিৰাট এটা ভাল পাইছোঁ, সন্তুষ্ট হৈছোঁ যে নিৰ্বাচনৰ সময়ত আমি যিখিনি ৰাইজৰ প্ৰতি যিখিনি আশা আমি ৰাখিছিলোঁ, ৰাইজে চৰকাৰৰ লগত নিশ্চয় থাকিব, এই অঞ্চলৰ শান্তিৰ বাতাবৰণ কৰাৰ কাৰণে, ঐক্য সংহতি ৰখাৰ কাৰণে ভোটদান কৰিব, এইখিনি আশা আমি ৰাখিছিলোঁ। নিশ্চয় ইয়াৰ প্ৰতিফলন আজি ভোট গণনাৰ সেইটো দেখিবলৈ পাইছোঁ। আৰু যিখিনি বিজনী সমষ্টিত এতিয়া বিজনী বিধানসভা সমষ্টিত এতিয়া 13,000 ডিফাৰেঞ্চটো আমি দেখিছোঁ আফটাৰ 10 ৰাউণ্ড। নিশ্চয়কৈ সেইখিনি অক্ষুণ্ণ থাকিব, আফটাৰ 9 ৰাউণ্ড সেইটো অক্ষুণ্ণ থাকিব। আৰু ইয়ে গোটেই 9টা সমষ্টিত দেখা যায় যে 1.5 পৰা 2 লাখ ডিফাৰেঞ্চত আমি নিশ্চয়কৈ জিকি যাম। সেইটো এতিয়ালৈকে টোটেলটো মই এতিয়া ক'ব নোৱাৰিম। 23,000 মানত আগুৱাই আছে বুলি কৈছে, কিন্তু আকৌ যিহেতু এতিয়া সমান যোৱা নাই, বিজনীত অলপ আগবাঢ়ি আছে, বাক্সাৰ অলপ গণনাটো অলপ পিছুৱাই আছে, তেখেতসকলৰ তাত মানে 5 বা 6 ৰাউণ্ড মানহে হ'ব পাৰে, আৰু চিৰাঙতো এনেকৈ আগবাঢ়ি যোৱা নাই। তো গোটেইখিনি যদি চাওঁ তেতিয়াহ'লে 1.5 পৰা 2 লাখ ব্যৱধান নিশ্চয়কৈ জিকি যাম। মই বিৰাট এটা ভাল পাইছোঁ, সন্তুষ্ট হৈছোঁ যে নিৰ্বাচনৰ সময়ত আমি যিখিনি ৰাইজৰ প্ৰতি যিখিনি আশা আমি ৰাখিছিলোঁ, ৰাইজে চৰকাৰৰ লগত নিশ্চয় থাকিব, এই অঞ্চলৰ শান্তিৰ বাতাবৰণ কৰাৰ কাৰণে, ঐক্য সংহতি ৰখাৰ কাৰণে ভোটদান কৰিব, এইখিনি আশা আমি ৰাখিছিলোঁ। নিশ্চয় ইয়াৰ প্ৰতিফলন আজি ভোট গণনাৰ সেইটো দেখিবলৈ পাইছোঁ। আৰু যিখিনি বিজনী সমষ্টিত এতিয়া বিজনী বিধানসভা সমষ্টিত এতিয়া 13,000 ডিফাৰেঞ্চটো আমি দেখিছোঁ আফটাৰ 10 ৰাউণ্ড। নিশ্চয়কৈ সেইখিনি অক্ষুণ্ণ থাকিব, আফটাৰ 9 ৰাউণ্ড সেইটো অক্ষুণ্ণ থাকিব। আৰু ইয়ে গোটেই 9টা সমষ্টিত দেখা যায় যে 1.5 পৰা 2 লাখ ডিফাৰেঞ্চত আমি নিশ্চয়কৈ জিকি যাম। বৰ্তমানলৈকে মানে কিমান ভোটত আপুনি আগুৱাই? সেইটো এতিয়ালৈকে টোটেলটো মই এতিয়া ক'ব নোৱাৰিম। 23,000 মানত আগুৱাই আছে বুলি কৈছে, কিন্তু আকৌ যিহেতু এতিয়া সমান যোৱা নাই, বিজনীত অলপ আগবাঢ়ি আছে, বাক্সাৰ অলপ গণনাটো অলপ পিছুৱাই আছে, তেখেতসকলৰ তাত মানে 5 বা 6 ৰাউণ্ড মানহে হ'ব পাৰে, আৰু চিৰাঙতো এনেকৈ আগবাঢ়ি যোৱা নাই। তো গোটেইখিনি যদি চাওঁ তেতিয়াহ'লে 1.5 পৰা 2 লাখ ব্যৱধান নিশ্চয়কৈ জিকি যাম।